নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত NCERT ৰিক্ৰুইটমেণ্ট হয়। ইয়াত কি আছে, NCERTৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে 2026 চনত। আপোনালোকে এটা ভিডিঅ'তে সকলোখিনি তথ্য পাই যাব, কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব লাগে, আৰু শিক্ষাগত যিটো অৰ্হতা আৰু BEd DLEd এইটো লাগে নে নালাগে সেইটো কৈ দিম আপোনালোকক। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব, কিয়নো গুৰুত্বপূৰ্ণ ভিডিঅ' হয় সেইটো। হ'ব, চাই থাকক। আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাই থাকিব, কিয়নো সকলো তথ্য এটা ভিডিঅ'তে পাই যাব। আৰু ইয়াত দেখিব পাৰে NCERT ৰিক্ৰুইটমেণ্ট হয় 2026। ইয়াত নন টিচিং পোষ্ট আছে 173টা টোটাল পোষ্ট আছে। গোটেইখিনি তথ্য এটা ভিডিঅ'তে কৈ দিম। শিক্ষাগত যিটো অৰ্হতা, মানে কোনটো বিভাগত কেইটা পদ আছে, আৰু লগতে কি ক'ম, লাষ্ট ডেটটো কৈ দিম, আৰু আবেদন এতিয়াও চলি আছে, আপোনালোকে কৰিব পাৰিব। গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে সম্পূৰ্ণলৈকে ভিডিঅ'টো চাই থাকিব, আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব গোটেইখিনি কৈ দিম। ইয়াত চাব পাৰে আপোনালোকে NCERT ৰিক্ৰুইটমেণ্ট 2026 গ্ৰুপ A পোষ্ট যিটো আছে, ইয়াত 1 2 3 4 ইয়াত কি আছে, গ্ৰুপ A যিটো পোষ্ট আছে, টোটাল পোষ্ট আছে 6টা পোষ্ট আছে। ইয়াত আপোনালোকে দেখিব পাৰে, ইয়াত মানে বেলেগকৈ দি আছে। 2 নম্বৰটো দেখিব পাৰে প্ৰডাকশ্যন অফিচাৰ আছে, ইয়াত বিজনেছ মেনেজাৰ আছে। 3 নম্বৰটো এটাকৈ পোষ্ট আছে। আৰু ইয়াত দেখিব পাৰে এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং গ্ৰেড A, ইয়াত পোষ্ট আছে 4টা। আৰু সকলোত কি আছে, মানে টোটাল ইয়াত মানে নাম্বাৰ আছে 6। গ্ৰুপ A যিটো পোষ্ট হয়, ইয়াত টোটাল 6টা ইয়াত নাম্বাৰ মেনশ্যন কৰি দিয়া আছে। আৰু লগতে মানে এছিষ্টেণ্ট যিটো ইঞ্জিনিয়াৰ যিটো গ্ৰেড A হয়, ইয়াত 4টা পোষ্ট আছে। আৰু দেখিব পাৰে ইয়াত গ্ৰুপ B যিটো পোষ্ট হয়, চিনিয়ৰ একাউণ্টেণ্ট, ইয়াত এটা পোষ্ট আছে। জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ, ইয়াত আছে এটা পোষ্ট। তাৰপিছত আপোনালোকে চাব পাৰে ইয়াত 8 নম্বৰটো ইয়াত মেনশ্যন কৰি দিয়া আছে। 7টা টোটাল পোষ্ট আছে, 7 পোষ্ট। তাৰপিছত আপোনালোকে চাই ল'ব পাৰে, ইয়াত প্ৰডাকশ্যন যিটো এছিষ্টেণ্ট আছে, ইয়াত টোটাল 5টা পোষ্ট আছে। আৰু মানে এইটো আছে মানে কেমেৰামেন গ্ৰেড 2, ইয়াত 4টা পোষ্ট আছে। আপোনালোকে চাব পাৰে গ্ৰুপ A, গ্ৰুপ B, ইয়াত মানে কোনটো বিভাগত কেইটা পোষ্ট আছে গোটেইখিনি ইয়াত মেনশ্যন কৰি দিয়া আছে। গ্ৰুপ C ইয়াতো মেনশ্যন কৰি দিয়া আছে। ইয়াত টেকনিচিয়ান গ্ৰেড 1, ইয়াত আছে 8টা পোষ্ট আছে, টোটাল 8 পোষ্ট আছে। ইয়াত আপোনালোকে নিজে চাব পাৰে, ডিছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দি দিম, আপোনালোকে ভালকৈ চাব পাৰিব। মই জাষ্ট যিবিলাক ইম্পৰ্টেণ্ট হয় সেইবিলাক মই কৈ দি আছোঁ। ইয়াত দেখিব পাৰে আপোনালোকে মানে সকলোতকৈ ইয়াত বেছি পোষ্ট আছে। ইয়াত ষ্ট'ৰ কিপাৰ গ্ৰেড 2, ইয়াত কি আছে, যিটো ইয়াত 12 নম্বৰ, যিটো 12 নম্বৰ ইয়াত দিয়া আছে, মেনশ্যন কৰি দিয়া আছে। টোটাল পোষ্ট আছে 19, মেনশ্যন কৰি দিয়া আছে। আপোনালোকে 12 নম্বৰটো দিয়াৰ পৰা দেখিব পাৰে ষ্ট'ৰ কিপাৰ গ্ৰেড 2। তাৰপিছত আপোনালোকে দিব পাৰে, মই স্কুল কৰি আছোঁ, আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব পাৰে। ইয়াত 25 যিটো নাম্বাৰ ইয়াত আছে, লয়াৰ ডিভিজন ক্লাৰ্ক, ইয়াৰ কি আছে, ক্লাৰ্কৰ যিটো পোষ্ট হয়, ইয়াত 54 সকলোতকৈ বেছি পোষ্ট আছে। ইয়াত 54 পোষ্ট আছে, 54টা পোষ্ট আছে। তাৰপিছত আপোনালোকে ইয়াত হেল্প নাম্বাৰটো দিছে, হেল্পলাইন নাম্বাৰ। ইয়াত যিটো এজ লিমিট, ইয়াত অফিচিয়েল যিটো নটিফিকেশ্যন আছে, আপোনালোকৰ সেইটো দেখুৱাম। আপোনালোকে সেইটো চাই থাকিব। সেইকাৰণে কৈছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, সেইটো আপোনালোকক দেখুৱাম। তাৰপিছত আপোনালোকে দেখিব পাৰে ইয়াত এজ যিটো ৰিলেক্সেশ্যন, মানে যিটো ইয়াত মানে এজ মেনশ্যন কৰি আছে, মানে ইয়াত মেনশ্যন কৰি দিয়া নাই। আপোনালোকক কি কৈছে, অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে দেখিবলৈ কৈছে। তথাপি ইয়াত দেখিব পাৰে আপোনাৰ এজ যিটো ৰিলেক্সেশ্যন, সেইটো আপোনালোকে জানে SC ST ৰ কাৰণে আছে 5 ইয়াৰ্ছ, OBC ৰ কাৰণে আছে 3 বছৰ, PWBD ৰ কাৰণে আছে। ইয়াত আপোনালোকে চাব পাৰে। তাৰপিছত আপোনালোকে দেখিব পাৰে এপ্লিকেশ্যন যিটো ফিজ হয়, UR OBC EWS কেটেগৰীৰ কাৰণে ইয়াত কিমান লাগিব, ইয়াত মেনশ্যন কৰি দিয়া আছে 1500। ইয়াত কি আছে, ফৰ লেভেল 10-12। আৰু তাৰপিছত কি আছে 6-7, যিটো হয় মানে ফৰ লেভেল হিচাপত, মানে ইচ পোষ্ট হিচাপত কি আছে, পোষ্ট হিচাপত আপোনালোকক কি আছে মাচুলখিনি লাগিব। ইয়াত কি আছে 1500 টকামান লাগিব, ইয়াত 1200 টকা লাগিব, তাৰপিছত 1000 টকা ইয়াত লাগিব। SC ST PWD ইয়াত কি আছে ফ্ৰম পে'মেণ্ট ফৰ এপ্লিকেশ্যন যিটো ফি, ইয়াত আপোনালোকে দিব পাৰে। কেনেকৈ এপ্লাই কৰিব সেইটো মানে মেনশ্যন কৰি দিয়া আছে। হাউ টু এপ্লাই ফৰ NCERT ৰিক্ৰুইটমেণ্ট, কেনেকৈ এপ্লাই কৰিব গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। আপোনালোকে চাব পাৰে। ইয়াত কি কৈছে, স্ক্ৰল ডাউন, গো টু ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যাব কৈছে। আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম কমপ্লিট ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ সেইটো কৰিব কৈছে। তাৰপিছত লগ ইন কৰিবলৈ কৈছে। পাৰ্চনেল এডুকেশ্যন যিটো ডিটেইলছ গোটেই আপলোড কৰিবলৈ কৈছে। তাৰপিছত পে'মেণ্টটো দিব কৈছে, অনলাইনৰ যোগেদি ছাবমিট কৰিব কৈছে। আৰু লাষ্টত কি কৈছে, এপ্লিকেশ্যন যিটো ফৰ্ম হয় প্ৰিণ্ট আউট কৰিবলৈ ল'বলৈ কৈছে, কিয়নো তাত ইম্পৰ্টেণ্ট কি আছে, যিটো ৰ'লটোৰ কিবাকিবি তাত থাকে, ইম্পৰ্টেণ্ট যিখিনি থাকে সেইকাৰণে কৈছে তাত কি আছে প্ৰিণ্ট আউট কৰিবলৈ কৈছে। ইয়াত দিব পাৰে ইম্পৰ্টেণ্ট ডেটছ NCERT ৰিক্ৰুইটমেণ্ট 2026, যিটো ইম্পৰ্টেণ্ট ডেট হয়। ইয়াত আপোনালোকে 27 ডিচেম্বৰৰ পৰা অলৰেডি কি আছে আৰম্ভ হৈছে, কিন্তু এতিয়া আবেদন চলি আছে। আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকক লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰাই গৈ নিজে কৰিব পাৰিব। ইয়াত কি কৈছে 27 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে, 30 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব। ইয়াত কি আছে 30 জানুৱাৰীলৈকে লাষ্ট ডেট ইয়াত আছে।
আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো আপডেটবিলাক আপোনালোকক দিয়ে থাকোঁ হ'ব নেক্সট আৰু এটা আপোনালোকৰ কাৰণে ভিডিঅ' আনিম যদি কিবা কিবি সুধিবলৈ ইচ্ছা আছে তেনেহ'লে মোক কমেণ্টত জনাব নেক্সট ভিডিঅ'ত আপোনালোকক সেই কমেণ্টৰ কি আছে ৰিপ্লাইটো দি দিম আৰু নেক্সট আৰু এটা ভিডিঅ' দিম হ'ব